মৰিয়নিৰ নাগাজাংকাত সীমান্তবাসীৰ শ্ৰমদানেৰে দলং মেৰামতি। মৰিয়নিত বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকা এখন কাঠৰ দলং শ্ৰমদানেৰে মেৰামতি কৰিলে অসম নাগালেণ্ডৰ সীমামূৰীয়া ৰাইজে। মৰিয়নিৰ নাগাজাংকা উদয়পুৰ পথত থকা লোক নিৰ্মাণ বিভাগৰ এখন কাঠৰ দলং প্ৰায় ১৫ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাত অসম নাগালেণ্ডৰ দুয়োখন ৰাজ্য যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে যদিও দলং নিৰ্মাণৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ গা নলৰিল। কেৱল দলঙৰ জোখ মাপ কৰিয়ে দায়িত্ব সামৰিলে লোক নিৰ্মাণ বিভাগে। ইফালে বছৰ বছৰ ধৰি দলং নিৰ্মাণ নোহোৱাত ৰাইজে নিজেই শ্ৰমদানেৰে দলংখন মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তোলে। উদয়পুৰবাসীৰ শ্ৰমদানত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহে চুবুৰীয়া নাগালেণ্ডৰ আওচেং ডাংবস্তিৰ নাগা ৰাইজ। দুয়োখন ৰাজ্যৰ ৰাইজে একেলগে দলংখন মেৰামতিত নামি পৰে। বুলি হয় ইয়াত মানে দলং এখন দিয়া কথা আছিলে, আজি কমচে কম 15-20 বছৰমান হৈ গ'ল। ছেকশ্যন হৈছে, ছেকশ্যন হ'ল, আজি হ'ব কালি হ'ব। মানুহ মানে ধৰক কিমান 20-25 মান মানুহ আহিছে, ইয়াত জোখা নাফা কৰিছে, সেই ইয়াত গাঁত খানি পাইপ সোমাই মাটি জুখি পেলাই লৈ গৈছে। এনেকুৱা কৰি বহুত দিন হৈ গ'ল, আজিলৈকেতো একো মানে চিন চপৰ নাই, একো নাই। মানুহ কিমান হাৰাশাস্তি হৈ আছে এই দলঙত। এই দলং ভঙা দলং এতিয়া এই আমাৰ এই নগাটো কোৱাৰ নিচিনাকে আমি দুজন মিলি কিনি এতিয়া গাড়ীটো পাৰ হ'ব নোৱাৰা কাৰণে এইটো এতিয়া বনাই আছে আমাৰখন। এনেকুৱা আছে মানে এই আমাৰ নাগালেণ্ড আৰু আমাৰ অসম মানে ধৰক আমাৰ উদয়পুৰ আৰু নাগালেণ্ড এই দুটা মিলি পেলাই আমি এই দলংখন মানে এতিয়া মেৰামতি কৰিছোঁ আৰু উপায় নাই। গাড়ী চাড়ীটো পাৰ হ'ব লাগে, বেমাৰী চেমাৰী নিবই লাগে। কোৱা শুনিছোঁ যে ছেকশ্যন হৈ গ'ল, টকা আহি গ'ল, আজি নাই কালি বনাম পৰহি বনাম, এনেকৈ কমচে কম 20 বাৰ মান আহি পেলাই ইয়াত জুখি নাপি গৈ পেলাই মানে মানুহ হাজিৰা পাম নে নাই সেইটোও ক'লে যে বোলে মানুহ আমি দিছোঁ, আপোনালোকে আহক কামটো ষ্টাৰ্ট কৰক, এনেকুৱা বুলি আমি বহুত নিচিনা কৈছোঁ। তো আজিলৈকে মানে নাম ঠিক নাই। itu main to murani ba road itu asi ya ba Nagaland di jai itu dolong tu biya dia ami asam aru Nagaland miligena kita ras media itu rasta banai ase dia itu tidak besti milagena aru itu rasta tu milai le life line tu itu rasta hoy naga ye dekha pe hoise power number hoise au center naw sangam tu Nagaland besti hoy itu rasta tu life line hoy itu rasta lagile mane bima manu bi thaki kiya ba aru tili kunba delivery patient rakhibo আৰু স্কুল ষ্টুডেণ্ট বি আছে এইটো দলং ৰাখিছে কিন্তু একো যাব নাপাৰিব। এতিয়া এইটো দলং বনালে চব মানুহ মিলি ভাল হ'ব। লাষ্ট টাইম মই কোনোবা চাইকেল কান গিৰিছে এনেকুৱা শুনিছে, মইতো দেখা নাই। কোনোবা জখম হৈছে নাকাৰো শুনিছিল, মই এইটো দেখা নাই, দেখা দিও শুনিছে গিৰিছে কৈ না। তো আজি ইয়াতে দুইটা ৰাইজ মিলি না খৰি কামা কৈ না বনাই আছে, কিমান দিন চলিব এইটো ক'ব নাপাৰে। মানে এতিয়া এই ৰাস্তাটোৱে নাগালেণ্ডে হওক আমাৰ অসমৰ মানুহে হওক, ইয়াত চাহ জনজাতিৰ সংখ্যাটো বেছি। সেই মানুহখিনি সদায় দিন স্কুলৰ পৰা ধৰি অনেক মানুহ অহা যোৱা কৰে। তাৰ উপৰিও আমি গাড়ী চলোৱা মানুহ, আমি গাড়ী চলাই এই ৰাস্তাটোৱে অহা যোৱা কৰি খাই আছোঁ। কিন্তু পইচা আহিছে বুলি শুনি আছোঁ, কিন্তু এতিয়ালৈকে সেই পইচা ব্যৱহাৰ কৰা নাই না নে কি হৈ আছে এতিয়ালৈকে। কিন্তু আমি এনেকেই নিজৰ শ্ৰমদান কৰি পিনে ৰাস্তা বনাই আছোঁ। ইয়াত এতিয়া ক'বলৈ গ'লে এদিনা এখন গাড়ী পৰিছে, দুখ পাইছে। সেই ব্যৱস্থাখিনি কিন্তু চৰকাৰে এতিয়ালৈকে লোৱা নাই। তাৰ উপৰিও যেতিয়া পানী আহিব এই দলংখন পানী উটুৱাই নিও হৈ যায়। এনেকুৱা ধৰণৰ কাম চলি আছে ইয়াত। এতিয়া নিজৰ পইচাই নিজেই খৰচ কৰি আমি কাম কৰিবলগীয়া পৰিস্থিতি হৈ আছে। গাড়ী নচলাটো 2 নম্বৰ কথা, আমাৰ পেট নচলা অৱস্থা হৈ আছে ইয়াত। বিশেষকৈ আমাৰ পেট নচলিলেও স্কুলৰ ল'ৰা ছোৱালী আছে, সদায় অহা যোৱা কৰে, সিহঁতৰ বহুত কষ্ট হৈ আছে। আগতেও তেনেকে কয় বনাম, এতিয়ালৈকে বনোৱা নাই। পইচা আহিছে বুলি কয়, এতিয়ালৈকে কামত ধৰা নাই, কাম দেখি পোৱা নাই। আমি নিজৰ উপায় নাই। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয়,
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ